হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তাবাছন্স ব্লগক আপোনালোকক স্বাগতম জনাইছোঁ। চ' গাইজ মানে মোৰ 8-9 মাহ ধৰি মানে মোৰ বহুত অসুবিধা হৈছিল, মানে মোৰ জ্বৰ হৈছিল আৰু বহুত এনেকুৱা অসুবিধা, পৰীক্ষা আহি আছিল, তাৰ কাৰণে মই অসুবিধা পাই আছিলোঁ। এতিয়া মানে মই ছেকেণ্ড ইয়াৰ পাইছোঁ ন, তাৰ কাৰণে পঢ়া পাতি বাঢ়ি গ'ল। চ' মই ব্লগ বনাবই টাইম পোৱা নাই, সেইকাৰণে আজি আমি আপোনালোকৰ কাৰণে নেক্সট ব্লগ আজি আমি বনাম। চ' গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ কৃষ্ণগুৰুলৈ। চ' গাইজ এইটো হ'ল আমি বহুত আছোঁ ফ্ৰেণ্ডছ, এইবিলাক হ'ল মোৰ ফ্ৰেণ্ড। চ' আমি এতিয়া যাম কৃষ্ণগুৰুত। চ' আপোনালোকে ব্লগটো ইয়াতে চাই থাকক। চ' মোৰ লগত আছে মোৰ বহুতো ফ্ৰেণ্ড। চ' প্লিজ প্লিজ ৰ ময়ো যাম কৃষ্ণগুৰুত চ' গাইজ আমি যাই আছোঁ এতিয়া কৃষ্ণগুৰুলৈ। সৰ্থেবাৰী, এতিয়া সৰ্থেবাৰী চকত আছোঁ, অলপ পিছত কৃষ্ণগুৰু পামেই। এইটো হ'ল সৰ্থেবাৰী পিনে যোৱা এটা ৰাস্তা, ইপিনে বোকা হৈছে, দেখাব পৰা নাই দে। এইটো হ'ল কৃষ্ণগুৰু পিনে যোৱা ৰাস্তা, আমি যাইছোঁ। আমাৰ দুজন বন্ধু আহাই নাই এতিয়ালৈকে, আমি ইয়াত ৰখি আছোঁ বৰ্তমান। তেওঁলোকে আহে নাই, কিমান টাইম লাগিব আহাৰ? বহুত টাইম লাগে। আহিছে নেকি? আহাই নাই, বেলেগ গাড়ী। চ' গাইছ আহি পালেহি এতিয়া, আমি এতিয়া যাম আৰু অলপ টাইম আছে, মাত্ৰ 5 মিনিটমান পিছতে এই দুজন। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। হেল্ল' ঐ নেৰিকা, ঐ পিছত ফোন মাৰি দিবি হা। এই কি বানি আছে? পিছত তোক মাৰি দিম হা। ৰিন্টুলে হাঁহি আছে আমাৰ। দে ব্লগ বনা ভাইক আমি দেখাও অলপ, তাৰপিছতে মোৰতো ব্লগ দেখাম না। দে 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 ব্লগ ষ্টাৰ্ট কৰ। দে কিবা কওঁ। ফোনত কথা পাতি আছে। ব্লগ বনাই আছে ফোনত আজি। দে দে ব্লগ বনো দে যাই আছে কৃষ্ণগুৰু যাই আছে। লেভেল মাৰবি ৰ পিছত। আমাৰ যোৱা জাকিৰ ভাই জল্দি কৰ, যাতে দেখিব পাইনেও। লাউৰা ভাড়া ভাও ভাড়া মার পেডেল আসছে, এটাহে আইছে না, কেনজন হয় না পিজো আজি এনজয় হ'ব আজি আৰু। গাইছ আমি এতিয়া কৃষ্ণগুৰু আহি পালোহি। এতিয়া আমি অলপ পিছত ভিতৰত যাম, আপোনালোকক ভিতৰৰ ভিউখিনি দেখাম। চ' এতিয়া বাহিৰৰ ভিউখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। গাইজ কৃষ্ণগুৰু বাহিৰত এইবিলাক হ'ল দোকান, এইবিলাক হ'ল গাড়ী। গাইজ মই এতিয়া বাহিৰত আছোঁ, কৃষ্ণগুৰু বাহিৰত। চ' মই ভিতৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ। আমি যাই আছোঁ এতিয়া কৃষ্ণগুৰুৰ ভিতৰত। এইটো হ'ল কি হৈছে কৃষ্ণগুৰু গেটটো দেখাব চেষ্টা কৰিম। এইটো হ'ল আপোনালোকৰ কৃষ্ণগুৰু গেট। চ' ফাৰ্ষ্ট ব্লগত আপোনালোকক ভিতৰৰ ছাইডখিনি দেখা নাই। চ' আজি আপোনালোকক ভিতৰৰ ছাইডখিনি দেখাম, এনজয় ল'ম, আমি সকলোৱে এনজয় ল'ম মিলি কিনে।
গাইজ মোৰ ফ্ৰেণ্ডবিলাকে ভিতৰত গ'লে এতিয়া মই যাই আছোঁ ভিতৰলৈ আপোনালোকক ভিতৰৰ ভিউখিনি দেখাম কৃষ্ণগুৰিৰ ভিতৰত যাই আছোঁ মানে ৰ'বা আমি ব্লগ বনাব আহিছোঁ বৰ্তমান ব্লগ বনাব লাগে তেওঁলোকে মানে সেই ফুৰি থাক আমাৰ কাষত ফুৰি থাক আমাৰ কিবা হৈছে নেকি কি হৈছে এজন আছে ফ্ৰেণ্ড আছে তাৰ নাম ৰাজা আহমেদ সিও ব্লগ বনাব আহিছে কিন্তু সি লাজ কৰে এতিয়া মই একো লাজ নকৰোঁ মই খালি যিমান পাৰোঁ সিমানেই কওঁ আৰু পিছত যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব কিন্তু মই আপোনালোকক ভিতৰৰখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ ন মানে ইয়াতে কি হোষ্টেল নেকি অলপ ইপিনে যাওঁ চেনেলত গ্ৰ' হ'ব লাগিব তাৰপিছত ভাল এটা ইউটিউবাৰ হ'ব লাগিব তাৰপিছতে ইউটিউবাৰ পৰা পুচাই ল'ম ইউটিউবৰ পৰা কেমেৰাটো গ্ৰ' নহয় আকৌ হ'ব নোৱাৰা নহয় নহয় কেমেৰা ঠিকে আছে নৰ্মেল কেমেৰা মানুহ চাই গাইজ মানে অলপ টাইম মানে ৰেষ্ট ল'লোঁ মানে তাতে এটা মানে হোটেল আছিল কৃষ্ণগুৰিৰ ভিতৰতে চাবলৈ আছোঁ ৰ'ব এয়া আন্ধাৰ না অলপ মানে মোৰ যিবিলাক ফ্ৰেণ্ড আছে তেওঁলোকৰ ভাল লগা নাই মানে বহুত টাইম আছোঁ আৰু আমি ব্লগো বনাই আছোঁ ইপিনে তেওঁলোকক ডিষ্টাৰ্ব দি আছোঁ সেইকাৰণে তেওঁলোকৰ বেয়া লাগি আছে চ' তেওঁলোকে মোৰ পিছত আছে মোক মানে মাৰিবই আৰু মানে মই বাকীখিনি দেখাবলৈ পৰা নাই যিখিনি মাগি তাতে মানে মই হোটেলত ৰখলোঁ কিবা কিবি খালোঁ বাকী সকলৰ লগত আহাৰ মানে ৰাগ উঠছে এতিয়া আমি বাকীখিনি দেখাম ৰ'ব তোহাৰ ফটো মাৰা হৈছি না ব্লগ বানা ৰাজে ফটো উঠি আছে চাব আহাৰ ফটো উঠাই কামে আন্ধাৰ হৈছে দিনত ফটো উঠবা নৰে এতিয়া ফটো উঠবাইছে অলপ জলদিও কৰে ফটো উঠা এই চা এটা হ'ব ফোন কৰি আছে এটা ফটো উঠি আছে দে কেমেৰামেন জলদি কৰ তোৰ ব্লগ বনা হৈছি না আৰু আছে দে মোক ফটো তুলবি না হোৱাটছএপ গাইছ কিন্তু নেক্সট বাৰ আহিলে ভালকৈ দিব লাগিব ভালকৈ বনাব লাগিব চ' গাইছ এতিয়া আমি ঘৰলৈ যাম তাৰ আগতে মোৰ ফ্ৰেণ্ডসকলে মানে ফটো তুলি আছে আৰু ইপিনে নাম গাই আছে আপোনালোকক হোটেলটো দেখাবলৈ চেষ্টা কৰিম ফটো উঠি আছে এটা হ'ল মাটিত বহিছে ফটো উঠবা এটা হ'ল কেমেৰামেন ইমান ফটো উঠবা